Okay. কিমান টাইম লাগিছে তেলেগু শিকোঁতে? লাগিছে, এবছৰমান লাগিছে। এতিয়াও শিকিয়ে আছো বাৰু। কেনেকুৱা আছে মানে ইজি নে? ইজি নহয় বাৰু, ভাষাটো আমাৰ লগত সম্পূৰ্ণ নিমিলে। মানে চব একেই যেন লাগে ন চাউথৰ, আমি যেতিয়া ভাবো হয় হয় হয়, কিন্তু তেলেগুটো বহুত ভাগ আছে। তাৰে মাজতো মানে বেলেগ বেলেগ ভাষা। চ' এটা মই আজি কিবা শুনিছিলো, মিৰু ইল্লা উনাব। মিৰু এলা উন্নাৰো। উন্নাৰো। এইটো মানে কি খবৰ? কি খবৰ? ঠিকেই শিকিছো। বাকী আৰু কেনেকুৱা কি চলি আছে অসমত, যিটো ধৰণৰ এতিয়া টেনচন, যিটো ধৰণৰ চৰ্চা হৈ আছে, আপোনাৰ কথা চবফালে আলোচনা হৈ আছে। ইণ্টাৰনেট খুলিলে আমি এটা ভিডিঅ' নহয় এটা নিউজ আপোনাক দেখুৱাই। চ' হাউ ইজ দিছ ফিলিং? ভাল লাগে এজন অভিনেতা বা এজনী অভিনেত্ৰীৰ এনেকুৱা এনেকুৱা যিটো এতিয়া হৈ আছে, এনেকুৱা হলে সকলোৰে ভাল লাগে, ভাল লাগিছে। মই যদি একদম জানিব খোজো, মই আজি চাই আছিলো ইণ্টাৰনেটত, তাৰপিছত মই খুব কম ইণ্টাৰভিউজ দেখিছো, অসমত ইণ্টাৰভিউজ দেখা নাই, সেইকাৰণে অলপ টানো হৈছিল আপোনাৰ কাৰণে আপোনাৰ গোটেই ষ্টৰিটো বিচাৰি উলিয়া। সেইকাৰণে আই উইল ট্ৰাই টু ফাইণ্ড ইউৰ ষ্টৰি ইন দিছ এপিছড। চ' টু ষ্টাৰ্ট উইথ, মই দেখিছো যে আপুনি ইয়াতে বহুত মিউজিক ভিডিঅ'জ কৰিছিল, আপোনাৰ নিজৰ প্ৰডাকশ্যন হাউচ এটাও আছে। হয়, প্ৰডাকশ্যন হাউচটোৰ আঁৰত এটা ষ্টৰি আছে। মানে মই আগে পিছে মই এলবাম চং কৰা নাছিলো, নিজৰ হেৰিতে কৰিছিলো, নিজৰ এটা গান আছিল নেকি ন 2025 এণ্ডত চাগে ওলাইছিল? সেইটোৱে মোৰ প্ৰডাকশ্যনৰ ফালৰ পৰা ওলাইছিলে। মানে যেতিয়া মই হায়দৰাবাদত যাওঁ, তাৰপিছত মই মানে ভাবিলো যে যেতিয়া মই অকমান মই এটা প্ৰডাকশ্যন হাউচ এতিয়া খুলিব পাৰো, তো মই এইকাৰণে খুলিছিলো কাৰণ মই যেতিয়া ষ্ট্ৰাগল কৰি আছিলো, সংগ্ৰাম কৰি আছিলো, তেতিয়া মই দেখিছিলো বহুত, মানে মই নিজে এইটো ফিল কৰিছো যে মই এটা কেনেকুৱা পৰিস্থিতিত আছিলো, মানে এক্টিঙৰ কাৰণে মোৰ কিমান এটা হাবিয়াস, কিন্তু মই কাম পোৱা নাই। আৰু তেনেকুৱা মই বহুতো দেখিছো মোৰ লগৰীয়া, যিসকল সেই সময়ত মোৰ লগত সংগ্ৰাম কৰি আছিলে। আৰু এতিয়াও মই দেখো যেতিয়া মানে ধৰক মই ঘৰ আহো, সেইকাৰণে মই এইটো খুলিছিলো যে যাতে আগলৈ যাতে মই ভাল কিবা প্ৰজেক্ট কৰিব পাৰো, আৰু মই যিসকলৰ এক্টিঙৰ কাৰণে বহুত ইচ্ছা, ভগৱানে সেইখিনি মোক সামৰ্থ্য কৰক আৰু যাতে মই কিবা ভাল প্ৰজেক্ট কৰিব পাৰো ভৈৰৱী প্ৰডাকশ্যনৰ জৰিয়তে। সেইটো কাৰণে মই একচুৱেলি এইটো আপোনাৰ প্ৰডাকশ্যন হাউচটো খুলিছিলো। এই 2টা এলবাম চং বনাইছো, মই এইটো কাৰণে বনাইছিলো যাতে মই ভাবিলো যে এবাৰ ট্ৰাই কৰি চাও কেনেকুৱা ৰেছপন্স আহে। কেনেকুৱা আছিল ৰেছপন্স? ভালে আহিছে। ইয়াতে আপোনাৰ বেকগ্ৰাউণ্ডটো কি, মানে আপুনি গুৱাহাটীত ডাঙৰ হোৱা, ক'ত ডাঙৰ হোৱা, ক'ত পঢ়িছিল? মোৰ ঘৰ হৈছে হাজো অঞ্চলৰ কৰকুনা গাঁৱত। মই এগৰাকী গাঁৱৰ সাধাৰণ ছোৱালী, আৰু বেকগ্ৰাউণ্ডটো মানে শৈশৱটো গাঁৱৰ বোকা মাটিত, পথাৰত তেনেকে ভুই ৰুই খেলি ধূলি তেনেকে পাৰ হৈছে। কোনো মই মানে বহুত অট্টালিকাত থাকি বা বহুত ধনী ঘৰৰ ছোৱালী নহয়, বহুত সাধাৰণ ঘৰৰ সাধাৰণ ছোৱালী। বহুত শূন্যৰ পৰা ষ্টাৰ্ট কৰিছো নিজৰ জীৱনটো। আৰু এক্টিং কৰা মানে মোৰ কাৰণে এটা সপোন আছিলে, অভিনেত্ৰী হোৱাৰ সৰুৰে পৰা সপোন দেখিছিলো। আৰু সেই সপোনটোৱে মোক মানে আজি হয়তো ইয়ালৈ লৈ আহিছে। এইটো আৰম্ভণিহে। আপোনালোকৰ মই দেখিছো ইমান মৰম দিছে মোক অসমৰ মানুহখিনি, আৰু ইমান সন্মান দিছে, আৰু এনেকে মৰম আৰু সন্মান এনেকে সমৰ্থন দি থাকিলে আগলৈ আৰু ভাল ভাল কাম কৰি যাম। তাৰমানে পঢ়া শুনা চব হাজোতে? মই পঢ়িছিলো পংখৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছো, আৰু গোপাল বৰুৱাৰ পৰা হাই ছেকেণ্ডাৰী, আমাৰ গণেশগুৰি। হয়, আৰু দমদমা কলেজৰ পৰা মোৰ ঘৰৰ ওচৰতে, তাৰ পৰা ডিগ্ৰী পাছ কৰিছিলো। কিহত আছিল, মানে কিটো আৰ্টছ নে কি চাইন্স নে কি? BA ইন পলিটিকেল চাইন্স আছিল। চাইন্স? হয়। কেনেকুৱা লাগিল পঢ়ি পেলাই? ভাল লাগে, মই আগৰ পৰা পঢ়ি ভাল পোৱা ছোৱালী। তাতে বহুত থিয়ৰী, আমি মানে আপুনি কি ভাবিছিল যে পল চাইন্সটো পলিটিক্সৰ ওপৰতে হয়, এই যে থিয়ৰী এইবিলাক হবছ, তাৰপিছত ষ্টলৱাৰ্ড, এনেকুৱা যে মানুহ বিলাকৰ নাম থাকিব, সেইবিলাকো একচুৱেলি পঢ়িব লাগিব, কি বুলি ভাবি মানে BA টো পলিটিকেল চাইন্স লৈছো? বিকজ আমি জেনেৰেলি ভাবি থকা নিচিনা চাবজেক্ট নহয়। হয়, সেইটো হয়, কাৰণ মই এইটো কাৰণে লৈছিলো, কাৰণ পলিটিক্স অবিহনেতো আমাৰ জীৱনত লাগেই, এইটো চলিয়ে থাকে। পলিটিক্স মানে এইটো নহয় যে ইলেকশ্যন এইবিলাক, পলিটিক্সটো সকলোৰে, আমাৰ লাইফতো পলিটিক্স আছে। মই জানিব বিচাৰিছিলো, মানে ইণ্টাৰেষ্ট আছিলে যে কি হয়, এইটো চাবজেক্ট মই ভাল পাইছিলো, কাৰণে লৈছিলো। তাকেতো, মানে আমি কওঁ ন মানুহে যে আমি চবে নন পলিটিকেল হয়, আমি পলিটিকেল হয়, টেকনিকেলি আমি চবেই পলিটিকেল হয়। টেকনিকেলি আমাৰ জীৱনত সেইটো থাকেই, চবৰে জীৱনত সেইটো চলিয়ে থাকে। আমিও জীৱনত আমি মুখা পিন্ধি এখন নাটকে কৰি আছো সকলোৱে,
হয় নে নাই আমাৰ এইটো ধৰক আমাৰ যিটো আত্মা যিটো মানে আধ্যাত্মিকভাৱে ক'বলৈ গ'লে আমাৰ আত্মাই আমাৰ বডিটো সলনি কৰে কিন্তু আমাৰ আত্মা এটাই আৰু প্ৰত্যেক জনমত আমি বেলেগ বেলেগ মুখা পিন্ধো মানে আমাৰ যিটো চেহেৰা সেইটোৱে আৰু এই বস্তুবিলাক কেতিয়া ডিস্কভাৰ কৰিলে এই আধ্যাত্মিক কথাবোৰ এইবোৰ স্পিৰিচুৱেল লাইনৰ কথাবোৰ মানে মই ভগৱানক খুবেই বিশ্বাস কৰো আৰু ভগৱান অবিহনেতো একোৱেই নহয় সেইটো ভাবো আৰু সেইকাৰণে মই অকমান ভাল পাওঁ আৰু এইবিলাক আমি চাই নেকি বহুত মানে কিমান অকমান হয় বাৰু মানে ইন জেনেৰেল আৰু নট ইন ফ্ৰণ্ট অফ কেমেৰা বাট বা ইণ্টাৰভিউজৰ হওক বা কিবা ইন জেনেৰেল এম্বিভাৰ্ট হয় মানে বেছি ধৰক বেছি ফুলাও নহয় বেছি মানে বহি থকা মানে য'ত যি ক'ব লাগে যিখিনি ক'ব লাগে সেইখিনি কওঁ সেই তেনেকুৱাই আৰু আমি নাজানো জানে ক'ত ক'ব নালাগে কৈ পাওঁ নালাগা কথা আৰু তাৰপিছত ঘটনাটো ঘটে সেইটোৱে সময়তো বহুত হয় এনেকুৱা হয় বাৰু তাৰ মাজত হৈ যায় আৰু ভুল মানুহে হয় ন মানুহে হয় এইটো হ'ব এইটো স্বাভাৱিক এইটো একো ডাঙৰ কথা নহয় আপোনাৰ কিন্তু একদম মই জেনুইনলি এটা কথা কওঁ নে যেতিয়া ফাৰ্ষ্ট দেখিছিলো ন ফটোজ বা ভিডিঅ'জ একদমেই অসমীয়া যেন নালাগে কিয় অডলি ভেৰি অড কুৱেশ্যন আই নো বাট দেন মই সেইটো কেনেকে ক'ম এইটো ভগৱানে মোক কেনেকে বনাইছে শুনিছে ডেফিনেটলি শুনিছে চাগে ডেফিনেটলি বহুতে কৈছে বাৰু কিন্তু মইতো অসমীয়াই মেবি বিকজ আমি সেই চেহেৰাত প্ৰথমতে দেখিলো ন যে আজি হয়তো আমি আপোনাক চাউথৰ এটা এটায়াৰত সেই ফিল্মত সেই গানত দেখিছো মেবি সেইটো কাৰণে হ'ব পাৰে দেন ইয়াতে গোপালপুৰত পঢ়া শুনা হোৱাৰ পিছত তাৰপিছত কি হ'ল তাৰপিছত ক'ত গ'ল গোপালপুৰত পঢ়ি কেনে তাৰপিছত মই ফ্ৰেংকফিনতো হস্পিটেলিটি কোৰ্চ কৰিছিলোঁ আৰু তাৰপিছত কোনটো ইয়াৰৰ কথা এইটো 2018 অকে 17-18 তেতিয়ালৈকে গ্ৰেজুৱেশ্যন কমপ্লিটেড নাই গ্ৰেজুৱেশ্যন তেতিয়া কমপ্লিট হোৱা নাই মই হায়দৰাবাদত যোৱাৰ অকণমান পিছত হৈছে কমপ্লিট মানে যেতিয়া মই জবৰ মানে মই ফ্ৰেংকফিনটো মোৰ 11 মান্থ কোৰ্চ হয় সেইটো কমপ্লিট কৰি কেনে মই ফ্ৰেংকফিনৰ জৰিয়তে মই আপোনাৰ হায়দৰাবাদ গৈছিলোঁ তাত কাম কৰিবলৈ গৈছিলোঁ তাৰপিছত যেতিয়া মই তাত গ'লোঁ মোক এনেও মোৰ সৰুৰ পৰা এক্টিঙৰ কাৰণে বহুত মানে মোৰ সপোন আছিলে এইটো মনটো ৰোৱা নাই আহিলোঁ তো ইয়াতে কিন্তু এক্টিংটো সেয়া মনত আছে সপোনটো তাৰপিছত এনেই আৰু মই ভাবিলোঁ যে ট্ৰাই কৰিম এই যে আন্ধাৰত তীৰ মৰা বুলি যে কয় এইটোৰ কাৰণে মই এনেই আৰু প্ৰডাকশ্যন হাউচবিলাক যাওঁ ঘূৰোঁ ইফালে সিফালে যাই অডিশ্যন দিওঁ তেনেকৈ বহুত বাৰ দিছোঁ কমচে কম 20-30 বাৰ দিছোঁ কিন্তু 20-30 বাৰে মই ৰিজেক্ট হৈছোঁ 20-30 বাৰ ৰিজেক্ট তাৰপিছত মন ভাঙি যোৱা নাই সংগ্ৰামৰ বাবে মই কেতিয়াও ভাগৰা নাই সংগ্ৰামে মোক গঢ় দিছে চ' মোৰ মনটো ভাগা নাই বাৰু মনোবল আছে সেইকাৰণে হয়তো আগলৈ আৰু চেষ্টা কৰি গৈছোঁ তাৰপিছত মই ভাবিলোঁ যে ভাষাটো মানে ভাষাটোৰ কাৰণে চাগে মোক ৰিজেক্ট কৰিছে আৰু সেইটোৱে কাৰণ আছিলে কাৰণ মই ভাষা জানা নাছিলোঁ টোনটো বা তেওঁলোকৰ লেংগুৱেজটো ভাষাটো আৰু তাৰপিছত মই ভাবিলোঁ যে ভাষাটো শিকোঁ তেতিয়া ভাষাটো শিকা আৰম্ভ কৰিলোঁ ভাষাটো শিকাৰ পিছতো কেইবাবাৰো ৰিজেক্ট হ'বলগীয়া হৈছিল বাৰু তাৰপিছত তথাপিও ট্ৰাই কৰিয়ে আছো কিমান বাৰ মানে সাপোজ আজি আমি দেখিছো যে এখন চিনেমা আৰত আপুনি আছে এখন ডাঙৰ স্ক্ৰীনত আমি আপোনাক চিনাকি এটা পালো আৰু আজি অসমত আপুনি এনেকুৱা এটা টাইমত আহি গ'ল যেতিয়া আহাৰ লগে লগে আপোনাৰ কথা চবফালে আলোচনা হৈ আছে এইখিনি আমিতো এতিয়া দেখি আছো কিন্তু তাৰে পিছফালে যিমানখিনি এই 30টা ৰিজেকশ্যনৰ কথা ক'লে ভাষাৰ কথা ক'লে সেই শিকা সংগ্ৰামটোৰ কথা ক'লে সেইখিনি কোনো দেখা নাই আৰু মেবি এইখিনি কোনো শুনা নাই মোৰ যদি ৰিকুৱেষ্ট যে মোক যদি আপুনি এনেকুৱা কথা কিছুমান ক'ব পাৰে এনেকুৱা কাহিনী কিছুমান ক'ব পাৰে যিখিনি কথাই মানুহক এই বস্তুটো বুজাই দিয়ে যে আপুনি যে আজি এই স্ক্ৰীনখনত ওলাই আছে আপোনাৰ কথা যে ইমান আলোচনা হৈছে তাৰে আঁৰত আচলতে এই কেইটামান দিনৰ কাৰণে বছৰৰ সেই সংগ্ৰাম আছিল সেই কিছুমান যদি কাহিনী ক'ব পাৰে মই বিশ্বাস কৰো অসমতো এনেকুৱা বহু ল'ৰা ছোৱালী আছে যোনে এক্টিংটো প্ৰফেশ্যন হিচাপে ল'ব খোজে অসমীয়া ইণ্ডাষ্ট্ৰীৰ অৱস্থাটো দেখি বহুতে আজিকালি এক্ট্ৰেছ এক্টৰ হ'ব নোখোজে আৰু আমি আপুনি এগ্ৰী কৰে নে নাই মোক ক'ব অসমীয়া মানুহ হ'লে আমি অলপমান নেৰো হৈ যাওঁ যে আমাৰ ডমেইনটো অসম বুলিয়ে ভাবো অসমৰ বাহিৰত হিন্দীটো ক'লেও আমাৰ উচ্চাৰণত এটা ধৰণৰ একচেণ্ট এটা থাকে যিটো একচেপ্টেবল নহয় আপুনি কি ভাবে এই গোটেই কথাটোৰ সেইটো ধৰক এতিয়া মই কাৰো বিষয়ে একো অপিনিয়ন দিব নিবিচাৰো মই যিটো ভাবো যে মানে আমাৰ যি মন যায় আমি তাকে কৰিব লাগে আমাৰ যিটো সপোন
হয়নে? কিছুমানে হয়তো ধৰক কিছুমানৰ হয়তো ইমান ডাঙৰ সপোনে নাথাকে, তো তেওঁলোকে যাৰ যি সপোন সেইটো সপোন পূৰণ কৰাটো উচিত। আজি যদি আপোনাৰ যদি বলিউডত কাম কৰিবলৈ মন, তো আপুনি ঘৰৰ পৰা ওলাই আহক, আহি কিনে সেই সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰক। আপুনি যদি চেষ্টা কৰে, পৰিশ্ৰম কৰে, তেতিয়া আপুনি ফল পাব। মই সকলোকে এইটোৱে অনুৰোধ জনাও যে যদি সপোন দেখিছে ডাঙৰ, সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰক। আৰু মানে মই এইকাৰণে সুধিলো যে হায়দৰাবাদৰ নিচিনা জেগাত আমি যেতিয়া লগৰ বন্ধুবোৰ যোৱাৰ কথা কওঁ, আমাৰ এগৰাকী বান্ধৱী আছিল, তাইও হায়দৰাবাদত চাকৰি এটা পালে, কিন্তু তাই থাকিবলৈ ভয় খালে, কাৰণ তাৰে পৰিৱেশ বা তাৰে সমাজখন কমপ্লিটলি বিপৰীত। আমাৰ লগত খোৱাৰ লগত মিল নাই, তাতে লগ বন্ধু পাবলৈ ইমান টান। এই হায়দৰাবাদৰ প্ৰথম ইয়াৰ কেইটাৰ অলপ কথা যদি ক'ব পাৰে। মোৰো তেনেকুৱাই আছিলে, মানে লগ বন্ধুটো নাছিলে বাৰু বেছিকে, আৰু খোৱা লোৱাটো বহুত ডিফাৰেণ্ট, খানা পিনা বিলাক আমাৰ। কিন্তু যেতিয়া সপোন এটা থাকে ন, যে মই এটা মানে এইটো কি বুলি কয় লক্ষ্য, তেতিয়াহ'লে মই নাজানো, বাট মই নিজৰ কথা কৈছো, মোৰ এটা লক্ষ্য আছিলে জীৱনত, যে মই আজি ইয়াত আহিছো কাৰণ মই ঘৰৰ ডাঙৰ ছোৱালী, আৰু মই নিজকে ঘৰৰ মানে বহুত দায়িত্ব বোধ কৰো, যে মোৰ বহুত দায়িত্ব আছে। সেইকাৰণে মই মোৰ লক্ষ্যটোক বেছি গুৰুত্ব দিছিলো। হয়, মই ধৰক মোৰ বন্ধু বান্ধৱী নাছিলে বা খোৱা লোৱাত অসুবিধা হৈছিলে, কিন্তু মই ভাবিছিলো যে এইখিনিও এইটো দিন আজি হয় কষ্টকৰ হয়, কিন্তু এইটো দিনো গুচি যাব, এদিন নিশ্চয় ভাল দিন আহিব। সেই ভাল দিনটোৰ কাৰণে আজি মই এইখিনি সহ্য কৰিবই লাগিব। ঘৰত কোন কোন আছে বুলি ক'লে আপুনি? ডাঙৰ যদি আপোনাৰ তলত? মই, মোৰ ভন্টি, মা দেউতা। দুজনীয়ে আপোনালোক? হয়, আমি তিনিজনী আছিলো। সৰুজনী আমাৰ এক্সিডেণ্টত ঢুকালে 2016 চনত। তাই সৰু আছিলে। এতিয়া আমি দুজনী ছোৱালী। তাৰপিছত মা দেউতাহঁতে হাজোতে এতিয়া চব? হাজোত। এতিয়া ডাঙৰ ছোৱালী হিচাপে দায়িত্ব বহুত দায়িত্ব। আমি এটা ভেগলি কথা এটা কওঁ হা, ল'ৰা হিচাপে সুধিছো। ভাল হৈছে যে পলিটিকেল চাইন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট এজনক সুধি আছো, যে অসমত বা ইণ্ডিয়াত আজিকালি ফেমিনিজিম টাৰ্মটো অলপ বেলেগ ধৰণে চোৱা হৈছে ন মানুহে, যে বহুতে সেইটোক এটা ধৰণে খুব এগ্ৰেছিভ এয়া বুলি ভাবে, য'ত মহিলা এগ্ৰেছিভলি কথা পাতিলেই ফেমিনিজিম হয়। বাট দেন ফেমিনিজিমৰ টোনটোও বহুত বেলেগ বেলেগ জেগাত বেলেগ বেলেগ। আজি আপুনি ফেমিলিটোৰ ডাঙৰ হোৱাৰ লগে লগে কালি মা দেউতাৰ দায়িত্ব আপুনিয়ে ল'ব লাগিব। That is also feminism. So যদি মই আপোনাক সুধো, এই ফেমিনিজিম টাৰ্মটোত এটা এনেকুৱা ইণ্ডাষ্ট্ৰীত য'ত কালিলৈকে আপুনি ক'ব নোৱাৰি ইণ্ডিয়াৰ এটা ৰোল মডেল হ'ব পাৰে বহুত যুৱতীৰ কাৰণে, যদি আপুনি বোলে ফিল্ম ইণ্ডাষ্ট্ৰীত ভাল চাকচেছ পাই গ'ল, ইউ কুড বি এ ৰোল মডেল। আপোনাৰ কাৰণে ফেমিনিজিম টাৰ্মটোৰ নিজৰ লাইফত ইম্পেক্টটো কেনেকুৱা ধৰণৰ হয়? আপুনি কি ধৰণে ভাবে যে ঘৰৰ ডাঙৰ ছোৱালী হিচাপে, কাৰণ মই ল'ৰা হিচাপে মোৰ কাৰণে নেচাৰেল হৈ যায় যে মই পইচা আৰ্ণ কৰিব লাগিব, মাহঁতৰ ছোৱালী এজনীৰ পাৰ্চপেক্টিভটো কেনেকুৱা হয় এনেকুৱা ক্ষেত্ৰত? মই এইটোৱে বিচাৰো, বাকীবিলাক কথা মই ইমান বিশেষ নাজানো, বাট মই ছোৱালী হিচাপে মই এইটোৱে ভাবো যে মোৰ মা দেউতাৰ মুখত মই সদায় হাঁহি বিৰিঙাই ৰাখিব বিচাৰো। তেওঁলোকৰ চকুত মই এইকেইদিন দেখি আছো তেওঁলোক বহুত সুখী, মোৰ কাৰণে সেইটোৱে বহুত সুখী, আৰু মই সেইটো দেখি, আৰু মই চেষ্টা কৰি যাম যে মই সেইটো হাঁহি বিৰিঙাই ৰাখিব খুজিম আৰু সদায়। সেইটো মই দায়িত্ববোধ কৰো।